নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত ক'বলৈ আহিছোঁ যে এটা ভিডিঅ' দেখুৱাম যে বাৰী পতাৰ সংস্কৃতি। আমি যেনেকৈ গাঁৱত আমাৰ গাঁৱৰ ঘৰবিলাকত আগফালে পিছফালে বিভিন্ন ফল মূলৰ গছ গছনিৰে আমি মানে শস্য ফলেৰে মানে ধুনীয়াকৈ এখন বাৰী পাতি লওঁ। ঠিক তেনেদৰে বাৰী পতাৰ মানে এটা সংস্কৃতি আপোনালোকক দেখুৱাম যে আমাৰ ইণ্ডাষ্ট্ৰীৰ কাষতে যে ইটানগৰৰ আমাৰ যি ইণ্ডাষ্ট্ৰীৰ কাষতে মানে এঘৰ মানুহ আছে। এখেতলোকে একচুৱেলি আঁতৰৰ পৰা আহি ইয়াত কৰ্মসূত্ৰে মানে ইয়াত মাটি কিনি ঘৰ দুৱাৰ বনাই ল'লে। তেখেতলোক অকণমান আঁতৰৰ পৰা আহিছে, গতিকে ইয়াত থাকিও টাউন চহৰত থাকিও কিন্তু তেওঁলোকে ঘৰৰ মানে আগফালে পিছফালে যি বাৰী বনোৱাৰ যি সংস্কৃতি, এই বাৰী বনোৱা সংস্কৃতি কিন্তু তেখেতলোকে এতিয়ালৈকে এৰা নাই। গতিকে বাৰী বনোৱাও কিছু সংস্কৃতি থাকে। গতিকে ব'লক আপোনালোকক দেখুৱাওঁ ক'ত কেনেদৰে মানে বাৰী পাতিছে, কোনে পাতিছে, ব'লক আপোনালোকক দেখুৱাই গৈ আছোঁ। এইফালে চাওক, এইটো ইটানগৰৰ মূল পথ, ইটানগৰলৈ যোৱা এইটো মূল পথ আপোনালোকক দেখুৱাই। তাৰপিছত ইয়াৰ পৰা আৰম্ভ হৈছে, এইটো দবাম বুলি কয় এই ঠাইখনৰ নাম। গতিকে আপোনালোকক দেখুৱাওঁ এইখিনিৰ পৰা। ইয়াৰ গাড়ী অহা যোৱা কৰি আছে, চাওক ইয়াতে মানে আপোনাৰ বাৰী বনাইছে, দেখুৱাই গৈ আছোঁ। ব'লক দেখুৱাই গৈ আছোঁ। চাওক, নগৰ অঞ্চলত থাকে যদিও তেওঁলোকে কি সুন্দৰকৈ বাৰী পাতিছে। ইয়াত নাৰিকলৰ গছ দেখিছে, ইয়াত নাৰিকলৰ গছ, ইয়াত তামোল গছো ৰুইছে তেওঁলোকে। আৰু এইফালে চেগুন গছ আছে, এইজোপাত চেগুন গছ দেখিছেনে, চেগুন গছ। ইয়াত দেখুৱাই আছোঁ আপোনালোকক, ব'লক। আৰু বাৰীবিলাক চাফা কৰি ৰাখিছে, পৰিষ্কাৰ কৰি ৰাখিছে তেওঁলোকে। মাজে মাজে এইবিলাক পৰিষ্কাৰ কৰি থাকে। কমলাৰ পৰা ধৰি লৈ আপেল, নাচপতি, এইবিলাক বিভিন্ন ধৰণৰ এইবিলাক। এইয়া মধুৰি গছ ইয়াত দেখুৱাই আছোঁ আপোনালোকক, ব'লক দেখুৱাই আছোঁ। কমলা গছ দেখিছেনে, এয়া চাওক কমলা গছ, এইজোপাত কমলা গছ, এইবোৰ মাজে মাজে কমলা, মাজে মাজে তামোল, মাজে মাজে নাৰিকল, বিভিন্ন গছ আছে। এয়া চাওক, এয়া দেখুৱাই আছোঁ। আপোনাৰ ঔটেঙা গছলৈকে আছে, অকণমান আঁতৰত ঔটেঙা গছ আছে। এইজোপা ঔটেঙা গছ দেখুৱাই দিছোঁ আপোনালোকক, এইজোপা ঔটেঙা গছলৈকে আছে। এয়া চাওক, মুঠতে টাউন চহৰত থাকিও কিন্তু বাৰী পতাৰ যি সংস্কৃতি, এই বাৰী পতা সংস্কৃতি তেখেতলোকে কিন্তু এৰা নাই। সেয়ে দেখুৱাই গৈ আছোঁ আপোনালোকক। এয়া চাওক, এয়া বেৰা দি ৰাখিছে। ইয়াত টাউন চহৰত যদি ইয়াত কোনো পকা ৱাল দি বেৰা দিয়া নাই, এই বেৰা ৱালটো এটা মানে বাঁহেদি, ইয়াত দেখিছেনে, গোটা বাঁহেদি ৱাল দি ৰাখিছে, বেৰা দি ৰাখিছে। কাৰণ জেওৰা দি ৰাখিছে, কাৰণ কথাটো কি, ইয়াত মেথুন মানে মেলাই থাকে। যিবিলাক অৰুণাচল প্ৰদেশৰ এবিধ আপুৰুগীয়া মানে মূল্যৱান মানে জন্তু আছে, তেখেতলোকে পোহে ঘৰত, কিন্তু এনি টাইম মেলি ৰাখে, কোনো মানে মেথুন নাবান্ধে। গতিকে মেথুনে জঁপিয়াই মানে বাৰীত সোমাই মানে জাহা তাহাকৈ মানে ক্ষতি কৰি দিয়ে, গছ গছনিবোৰ বেয়া কৰে। সেইকাৰণে এয়া আপোনাৰ গোটা বাঁহেদি বেৰা দি ৰাখিছে, চাওক। গতিকে এনেকুৱাবিলাক বাৰী প্ৰকৃততে আমি চাব লাগে। এইবিলাক নাৰিকলৰ গছ সুন্দৰকৈ লগাই ৰাখিছে, এইবিলাক চাওকচোন। তামোলৰ গছ বাৰীখনলৈ মন কৰক, সুন্দৰকৈ এইখন নাৰিকল গছ সুন্দৰকৈ মানে উঠি আহিছে, বাৰীখন পাতিছে সুন্দৰকৈ। গতিকে এনেকুৱা বাৰী পতা সংস্কৃতি থাকিব লাগে পৰাপক্ষত, যাৰ সুবিধা আছে একচুৱেলি। গতিকে টাউন চহৰত থাকিলেও এনেধৰণে মানে বাৰী ফল মূল কিবা কিবি মানে উৎপাদন কৰি নিজৰ বাৰীখন সুন্দৰকৈ ৰাখিব পাৰে। ধন্যবাদ।